মই বৰ্তমান উপস্থিত নগাঁও ডেকাৰ গাঁৱত একে জাৰৰ এখন নামে যি অনুষ্ঠান অনুষ্ঠিত কৰে তাত দেখা পোৱা গৈছে আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে এইদৰে আৰু একুৰা জুই লৈ এইদৰে সকলোৱে এক প্ৰয়াস কৰিছে যে অনাগত দিনত 2020 অতিমাৰী আৰু কোনোদিন নাহে 2021 দিনবোৰ সুন্দৰ হওক সাৱলীল হওক এখন সুস্থিৰ আৰু শান্তিৰ পৰিৱেশৰ মাজত সমাজ হওক সেই চিন্তা কৰিছে আৰু অনাগত দিনত পূৰ্বৰ দৰে যি কোভিড মহামাৰী কোভিড অতিমাৰী সকলো উৎসৱ অনুষ্ঠান ম্লান কৰিছিলে সকলোৱে উৎসাহ আনন্দত যেন গতি পেলাইছিলে তাৰ পৰিৱেশ দূৰ হওক তাৰ আশালৈ ওলাই আহিছে আমি দেখুৱাইছোঁ এয়া নগাঁও ডেকাৰ গাঁৱৰ পৰিৱেশ আৰু এগৰাকী এই মুহূৰ্তত শিল্পী আছে যিগৰাকী শিল্পীৰ পৰা আমি এই মুহূৰ্তত চমুকৈ কিছুমান জানিব বিচাৰিম কি ক'ব আপোনাৰ ফুলৰ ঝংকাৰ সকলো উৎপাদন দি আছে আপোনাৰ ফুলৰ ঝংকাৰ সকলো উৎপাদন দি আছে 2020 অতিমাৰী পাৰ হৈ পেলাইছে কি ক'ব 2020 গ'লে কৰোণা মহামাৰীয়ে দেখা দিলে তথাপিতো খুবেই ভাল লাগিছে আৰু দৰ্শকে যথেষ্ট নাচিছে আৰু তেনেকুৱাত আমাৰ তাতকৈ বেলেগ একো নালাগে আমি পৃথিৱীত একো নিবিচাৰোঁ আমি অসমীয়া থাকিব বিচাৰোঁ এনেকৈ হাঁহি ফূৰ্তিৰে আমি এনেকৈ যাম আৰু 2021 আহি আছে 2021 যে আপোনালোকলৈ আমালৈ আৰু গোটেই পৃথিৱীবাসীৰ ৰাজ্যলৈ যে 2021 আমাৰ কাৰণে খুবেই ভাল হয় তাৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ থেংক ইউ এইসকল শিল্পী যিসকল শিল্পীৰ কণ্ঠই প্ৰাণ দিছে এখন সমাজক যিখন সমাজক দেখা পোৱা গৈছে এক উৎসাহ আনন্দ আৰু এইসকলৰ নেপথ্যত থাকে কিছু বাদ্যযন্ত্ৰী যিসকল বাদ্যযন্ত্ৰীৰ সুৰৰ ঝংকাৰত দেখা পোৱা গৈছে এটা পৰিৱেশ এইসকলৰ বাদ্যযন্ত্ৰত যদি ৰাগ নহয় সুৰৰ সঞ্চাৰ নহয় তাৰ নিশ্চয়কৈ এটা সুন্দৰ পৰিৱেশ নহ'ব আৰু এই মুহূৰ্তত আমি কিছু বাদ্যযন্ত্ৰীৰ কাষলৈ যাব বিচাৰিছোঁ যিসকল বাদ্যযন্ত্ৰীয়ে সুৰৰ মোচা তুলি আছে আৰু এই মুহূৰ্তত যাব বিচাৰিছোঁ বঢ়িয়া এইটোৱে সকলোৱে উৎসাহ উদ্দীপনাৰ মাজেৰে পৰিছে আৰু মোৰ সহযোগী দিবাকৰ দেখুৱাইছে এক উৎসাহ উদ্দীপনা আৰু এই নৃত্যৰ মাজত এক সুন্দৰ পৰিৱেশৰ মাজত এইটোৱে নগাঁও ডেকা গাঁৱৰ গ্ৰাম্যাঞ্চলৰ লোকসকলে যুৱক যুৱতীসকলে উদ্যোগত যি প্ৰচেষ্টা কৰিলে তাক পোনচাতে শলাগ ল'বলগীয়া আৰু এই মুহূৰ্তত আমি কেইজনমান উদ্যোক্তাৰ পৰা তেখেতসকলৰ মনোভাৱ জানিব যত্ন কৰিম দেখা পোৱা যে কোভিডৰ দৰে এক ভয়াৱহ সময়ৰ পাছত পুনৰ বহুত দিনৰ বিৰতিৰ পাছত এইদৰে ৰাইজসকল একত্ৰিত হৈছে কেনেকুৱা এটা অনুভৱ বহুত ভাল লাগিছে আমি এই একত্ৰিত হ'ব পৰা নাই 2020 কৰোণাই যি বিধ্বস্ত কৰিলে বছৰটো সেইকাৰণে আমি এনেকৈ এটা প্ৰগ্ৰাম আয়োজন কৰিব পৰা নাছিলোঁ 2020টো অহা 2021টো যাতে আমাৰ সুকলমে যায় সুস্বাস্থ্য আৰু সুচাৰুৰূপে আমি পৰিচালনা কৰোঁ নৈদ্যমে আমি কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি যে অগ্নিদেৱতাৰ আগত সকলোৱে অন্তৰ খুলি আমি আশীৰ্বাদ লৈছোঁ আৰু অনাগত দিনবিলাক যাতে আমাৰ গোটেই সমগ্ৰ অসমখনৰ কাৰণে সমগ্ৰ ভাৰতখনৰ কাৰণে সুখৰ হয় সেয়া কামনা বৰ বেছি দিনৰ নাছিলে খালি আমাৰ মহিলা সমিতি যথেষ্ট অৰিহণা আছে ইয়াতে মহিলা সমিতি যথেষ্ট অৰিহণা আছে মহিলা সমিতিয়ে তেখেতসকলৰ মনোভাৱ অৱগত কৰিব ইমানে মই নিশ্চয়কৈ মোৰ সহযোগী দেখুৱাই যে পৰিৱেশ এয়া হৈছে নগাঁও ডেকা গাঁৱৰ পৰিৱেশ এইদৰে যুৱক যুৱতী আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে আৰু স্বেচ্ছাই 2020 দৰে এটা বেয়া দিন যাতে আৰু অনাগত দিনত নাহে তাৰ আশালৈ এইদৰে সকলো ওলাই আহিছে আৰু এই মুহূৰ্তত আমি কেইগৰাকীমান দেখিছোঁ সাজি পাৰি ওলাই আহিছে হয়তো গোটেই বছৰটো তেনেকুৱা সুবিধা নাপালে কেনেকুৱা খুব ভাল লাগিছে আজি 2019 বৰ্ষটো আমাৰ কৰোণা ভাইৰাছে ধ্বংস কৰিলে কিন্তু আমি এতিয়া এটা অনুষ্ঠান পাতিব পাই বহুত সুখী হৈছোঁ আজি জাৰৰ সন্ধ্যা নামৰ এটা অনুষ্ঠান পাতিছোঁ তাতে কুমাৰ কিশোদাক মাতি বহুত ভাল লাগিছে মনটো আৰু এগৰাকী আপোনাৰ কাষলৈকে আহিছোঁ দেখা গৈছে বিগত বৰ্ষবোৰত কাপোৰবোৰ কেৱল বাকচত সোমাই থাকে হয় আমি 2000 বৰ্ষত নাপালোঁ একো পাতিবলৈ এতিয়া এয়া 2020 শেষত অনুষ্ঠান দি পাতিবলৈ লৈছোঁ যে খুব ভাল লাগিলে বহুত ভাল লাগিছে কাৰণ 2020 তেনেকেই গুচি গ'ল এতিয়া লাষ্টত পাতিছে বহুত ভাল লাগিছে সেইটোৱে আৰু এই অনুষ্ঠান এইদৰে প্ৰস্তুতি যে হাঁহি আৰু মোৰ সহযোগী দিবাকৰ ডেকাই দেখুৱাইছে এটা পৰিৱেশ এয়া এটা পৰিৱেশ জুইৰ উমাল তাপত সকলোৱে এক সুন্দৰ পৰিৱেশৰ বিৰাজ কৰিছে আৰু এই মুহূৰ্তত আমি আৰু কেইবাজন উদ্যোক্তাৰ পৰা তেখেতসকলে মনোভাৱ জানিব আপোনালোকে 2020 বৰ্ষটোত যিমান কাপোৰ ক্ৰয় কৰিলে সকলো বাকচত সোমাই থাকিল মাত্ৰ কেইটামান দিনৰ কাৰণে ওলাব পাৰিছে কি বুজি পোৱা নাই কথাটো 2020 খুব বেয়াকৈ গ'ল 2021 ভাল আহিছে 2020 মহিলাসকলৰ নতুন কাপোৰ পাই বাকচত সোমাই থাকিল কি ক'ব হয় নতুনকৈ বাকচত সোমাই নাথাকে আমি এনেকৈ ধৰক এনেকৈ অনুষ্ঠানবিলাক 2021 চনটো আমি এনেকৈ এনজয় কৰিম আৰু বিহু গতিকে আজি আমাৰ আৰম্ভ হৈছে প্ৰথম গতিকে ভাল লাগিছে নিশ্চয়কৈ 2020 দৰে এটা দিন যাতে অনাগত দিনত নাহক সকলোৱে অনুৰোধ কৰিছে অনাগত দিনবোৰ ভাল হওক সুখৰ হওক
আৰু সকলোৰে এটা ইচ্ছা 2020 যি দিনৰ দুদিন আছিলে অতিমাৰী আছিলে তাৰ পুনৰাবৃত্তি নহওক এটা সময়ত সকলোৱে সমন্বয়েৰে শান্তিৰে সম্প্ৰীতিৰে এখন সুস্থ সমাজত যাতে বসবাস কৰিব পাৰে তাৰ কাৰণে সকলোৱে এটা ইচ্ছা কৰিছে আৰু এই মুহূৰ্তত আমি অন্য কেইগৰাকীমান যুৱক যুৱতীৰ পৰা দেখা পোৱা গৈছে যে মাস্কৰ কাৰণে লিপষ্টিকৰ চাহিদা এতিয়া 2021ত ভাল দিন আহিছে লগতে মাস্কৰ ব্যৱহাৰ কৰিব লাগে কাৰণ পৰিস্থিতি যিহেতু বেয়া চলি আছে এতিয়াও আছে মাস্ক মাৰোতে লিপষ্টিক লগাব নোৱাৰা হৈছে কিন্তু আমি লিপষ্টিক লগামেই মোৰ সহযোগী দিবাংকৰ ডেকা পৰিৱেশ এয়া এইদৰে সকলোৱে এক উত্তাল নৃত্যৰ মাজেৰে সকলোৱে নিজৰ মাজত বিলীন হ'ব বিচাৰিছে মোৰ সহযোগী দিবাংকৰ ডেকাই দেখুৱাইছে পৰিৱেশ এয়া নগাঁও ডেকাৰ গাঁৱৰ পৰিৱেশ আমি পুনৰ গৈছোঁ নগাঁৱৰ ডেকাৰ গাঁৱৰ পৰিৱেশ আৰু এইদৰে এগৰাকী শিল্পীয়ে তেখেতৰ নৃত্য আৰু গীত পাতৰ ঠাইত নচুৱাবলৈ সক্ষম হৈছে মই নিশ্চয়কৈ এইদৰে দেখা পোৱা গৈছে এগৰাকী শিল্পীয়ে প্ৰত্যেকজন যুৱক যুৱতীৰ মন প্ৰাণত যেন এক সঞ্চাৰ আনিলে এক জোৱাৰ সৃষ্টি কৰিলে যে প্ৰত্যেকৰ যি মনৰ ভাৱ আছিলে এটা সময়ত কভিডৰ কাৰণে সকলো ব্যস্ত হৈ আছিল কেৱল এক আবদ্ধ জীৱন যেন কটাইছিল আৰু সেই আবদ্ধ জীৱনৰ পৰা পিঞ্জৰাৰ পৰা মুক্ত কৰি দিলে এইসকল ডেকা গাঁৱৰ যুৱক যুৱতীয়ে মোৰ সহযোগে দেখুৱাই যে এইসকল ডেকা গাঁৱৰ যুৱক যুৱতী যিসকল ডেকা গাঁৱৰ যুৱক যুৱতীৰ পিঞ্জৰাবদ্ধ মনটো আজি এতিয়া মুকলি মঞ্চলৈ আহিলে আৰু এগৰাকী শিল্পী যিগৰাকী শিল্পীৰ সুৰত প্ৰাণ পাই উঠিছে বৰ্তমান ডেকা গাঁৱৰ সমগ্ৰ প্ৰকাশ আকাশ আৰু বতাহ মোৰ সহযোগী দিবাকৰ ডেকাই দেখুৱাইছে এই পৰিৱেশ উখল মাহলৰ মাজত দেখা পোৱা গৈছে এটা সুন্দৰ পৰিৱেশ মোৰ সহযোগী দিবাকৰ ডেকাই দেখুৱাই আছে